2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পায় আমাক ভাল লাগিব নে নালাগিব? বিনা পইচাত চাকৰি পালে ভাল লাগিব নে নালাগিব? যোৱাবাৰ পালে 10,000 টকা, এইবাৰ বিজেপিৰ চৰকাৰ হলে সকলোৱে 25,000 টকা লাভ কৰিব। হ'ব? সকলো মহিলা ভাল লাগিব নে নালাগিব? পাক্কা? ঠিক আছে। এতিয়া আমি 2 লাখ চাকৰি দিম। যোনে তোক লগ পাইছো, তো বঢ়িয়া ধুনীয়া টি চাৰ্ট পিন্ধি আছ, বাহ পুৰা লাল টি চাৰ্ট পিন্ধি আছে। ৰক, তই বিয়া বাৰু পাতিলি কি নাই পাতা? বিয়া পাতিছ? বাচ্চাও আছে কি? একটা? ঠিক আছে, স্কুলত পঢ়াবি। এতিয়া আমি অৰুণোদয় উদ্যমিতা, পঢ়াৰ খৰচা, খোৱাৰ ব্যৱস্থা কি থাকিলে? এতিয়া কি থাকি গ'ল? যিবিলাকে থাকি গ'ল কি? যিবিলাকে ঘৰ পোৱা নাই তেওঁলোকে এইবাৰ ঘৰো পাব লাগিব। হয়নে নহয়? ঘৰ পাব লাগিব নে নালাগিব? ঘৰ হৈ গ'ল, অৰুণোদয় হৈ গ'ল, উদ্যমিতা হৈ গ'ল, চাকৰি হৈ গ'ল, চাউল দালি তেল নিমখ হৈ গ'ল। এতিয়া যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নকৰে, ব্যৱসা কৰিব খোজে, যোৱাবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছো। CMAAA যে চাকৰি পোৱা নাই 2 লাখ টকা দিছো, বেপাৰ কৰ। কিমানত দিছো? 1 লাখ। এইবাৰ আমি কিমানত দিম? এইবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম বেপাৰ কৰিবৰ কাৰণে। আৰু হোজাই সমষ্টিত আমি কিমান দিম? হোজাই সমষ্টিত আমি 10,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। তোমাৰ ঘড়ীটো কিনি লবি তেতিয়া। কিমান ল'ৰা ছোৱালীয়ে পাব হোজাই 2 লাখ টকা? 10,000। এইবাৰ দিছিলো আমি 700, অহাবাৰ আমি দিম 10,000। কংগ্ৰেছে এইবোৰ কৰিব পাৰিব? কংগ্ৰেছে এইবোৰ কৰিব পাৰিব? কংগ্ৰেছে আমাক কি দিয়ে? দিয়ে বাবা, কি দিয়ে? কংগ্ৰেছে আমাক কি দিয়ে? লুঙি দিয়ে, ধুতি দিয়ে, হয়নে নহয়? কংগ্ৰেছৰ চিম্বলটা কি? হাত। অহাবাৰ কংগ্ৰেছৰ চিম্বল আমি লুঙি কৰি দিম। যা যোনে উঠে লুঙিত ইলেকশ্যনত, হয়নে নহয়? কাৰণ কংগ্ৰেছে আমাক কি দিয়ে? লুঙি দিয়ে, ধুতি দিয়ে, চোকা দিয়ে, কম্বল দিয়ে, হয়নে নহয়? বিজেপিয়ে কি দিয়ে? চাকৰি দিয়ে, ল'ৰা ছোৱালীক পঢ়াৰ খৰচা দিয়ে, থাকিবৰ কাৰণে ঘৰ দিয়ে, ঘৰৰ কাৰণে ৰেচন দিয়ে, আৰু আমাক ৰাস্তা ঘাট, স্কুল কলেজ দিয়ে, হয়নে নহয়? বিজেপি ভাল নে কংগ্ৰেছ ভাল? পাক্কা বিজেপি চৰকাৰ ভোট দিব? ঠিক আছে। এতিয়া ৰজাগাঁৱৰ পৰা হোজাই যাবৰ কাৰণে কিমান টাইম লাগে? 3 ঘণ্টা। কোনফালে যাব লাগে? 1 মিনিট। প্ৰথম যাব লাগে কামপুৰ। পাক্কা মই ঠিক কৈছো নে? আমি ইয়াৰ পৰা ক'ত যাব লাগিব? কামপুৰ। কামপুৰত ফ্লাইঅভাৰ হৈ গৈছে, হৈছে কি নাই? পাক্কা হৈছে কি নাই? আচ্ছা, কামপুৰৰ পৰা আমি ক'ত যাম? কঠীয়াতলি। কঠীয়াতলিৰ পৰা আমি হাইৱে দি ক'লৈকে যাম? শ্ৰীমন্ত শংকৰদেৱ নগৰ। কিমান লম্বা শ্বৰ্ট হৈ গ'ল না? এতিয়া এইটো শ্বৰ্টকাট কেনেকে হ'ব? এইফালে চিধা ৰাস্তা ওলাব? কি কৰিব লাগিব? কপিলীত দলং লগাব লাগিব আৰু অসম মালাৰ ৰাস্তা লগাব লাগিব। কিমান কিলোমিটাৰ ৰাস্তা লাগিব? কিমান লাগিব চিলাৰিত? 30 কিলোমিটাৰ নে 40 কিলোমিটাৰ? 30 কিলোমিটাৰ নে 40? ঠিক আছে, প্ৰথম দলং বনাব লাগিব, তাৰ ওপৰত ৰাস্তা বনাব লাগিব, তাৰ পিছত একদিন মই আহি ফিটা কাটিব লাগিব, হয়নে নহয়? কাক কাক দলং লাগিব হাত দাঙক? কাক কাক ডাইৰেক্ট ৰাস্তা লাগিব হাত দাঙক? তেতিয়া কিন্তু আমাৰ হোজাইত আমি কিমান দেৰিত গৈ পাম? 1 ঘণ্টাত গৈ পাই যাম, হয়নে নহয়? গতিকে ৰজাগাঁৱৰ মেইন কাম কি? যে ডাইৰেক্টলি হোজাই যাব পৰা আমাক ৰাস্তা আৰু দলং লাগিব, হয়নে নহয়? ৰাস্তা দি কোন কোন খোজ কাঢ়িব?
অকল হিন্দু মানুহে খোজ কাঢ়িব কি মুছলমান মানুহেও খোজ কাঢ়িব? পাক্কা খোজ কাঢ়িব? এই হুজুৰটো ক'ত গ'ল? হুজুৰ কোনফালে গ'ল? হুজুৰ পিছফালে আছে। চবে ভোট দিবনে নাই বিজেপিক? কংগ্ৰেছে ৰাস্তা বনাব পাৰিব? কংগ্ৰেছে ইমান ডাঙৰ দলন কৰিব পাৰিব? মামাই পাৰিবনে নোৱাৰিব? মামাই পাৰিবনে নোৱাৰিব? ভোট কাক দিব লাগিব? ভোট কাক দিব লাগিব? ঠিক আছে। ৰজাগাঁৱত আমাক এটা ভাল হস্পিটাল লাগিবনে নালাগিব? লাগিব। কিন্তু যদি কঠীয়াতলি হৈ হোজাই হৈ আহিব লাগে, তেতিয়াতো ডাক্তৰ ইয়াত নাথাকিব, হয়নে নহয়? গতিকে হোজাইত আমাৰ এতিয়া মেডিকেল কলেজ হ'ব গৈ আছে, হয়নে নহয়? যদি হোজাই মেডিকেল কলেজলৈকে আমাক যাব লাগে, আমাক ডাইৰেক্টলি হোজাইলৈকে ৰাস্তা লাগিব, হয়নে নহয়? আৰু ৰজাগাঁৱতো আমি এটা হস্পিটাল বনালে আমি ডাক্তৰ পাই যাম, কিয় হোজাইৰ লগত শ্বৰ্টকাট হৈ যাব, হয়নে নহয়? গতিকে ৰজাগাঁৱত আমি এটা ভাল হস্পিটালো বনাই দিম। হৈ গ'ল? পাক্কা লাগিব? হাইস্কুল লাগিব বুলি কোনে কোনে কৈ আছিলে? কাক কাক হাইস্কুল লাগে? এতিয়া ইয়াত হাইস্কুল কেইটা আছে? 6টা পঞ্চায়তত কেইটা হাইস্কুল আছে? হা, কেইটা আছে? 6টা পঞ্চায়তত কেইটা হাইস্কুল আছে? 2টা হাইস্কুল আছে। হায়াৰ ছেকেণ্ডাৰী কেইটা আছে? নাই। তেতিয়াহ'লে ৰজাগাঁৱত এটা ভাল হায়াৰ ছেকেণ্ডাৰী স্কুল 5 to 12 আমি বনাই দিম, হ'ব? অসমীয়া মিডিয়াম লাগিব নে ইংলিছ মিডিয়াম লাগিব? ঠিক আছে, 2টা মিডিয়াম বনাই দিম, হ'ব? আৰু আমাক ৰজাগাঁৱত কি লাগে? একটা কলেজ লাগিব, হয়নে নহয়? লাগিব নে নালাগিব? লাগিব। এতিয়া মোক কওক, ৰাস্তা বনাব, হস্পিটাল দিব, হাইস্কুল দিব, হায়াৰ ছেকেণ্ডাৰী দিব, ধুতি লুঙি পাৰ্টীয়ে পাৰিব নেকি? ধুতি লুঙি পাৰ্টীয়ে পাৰিব নেকি? কোনে পাৰিব? ভোট কাক দিব লাগিব? কাক দিব লাগিব ভোট? ৰাস্তাৰ ফালে অলপ বেছি চিঞৰি ক'ব লাগিব। ভোট কাক দিব লাগিব? পাক্কা দিব লাগিব। ঠিক আছে। লোকসভাত সকলোৱে বিজেপিক দিছিল নে নাই দিয়া? যোনে যোনে লোকসভাত দিয়া নাই এইবাৰ দিব নে নিদিব? পাক্কা দিব এইবাৰ? চবে মন বনাইছে দিম বুলি। যদি আমাক ৰজাগাঁৱত ডেভেলপমেণ্ট লাগে, অসমত আমাক ডেভেলপমেণ্ট লাগে, আমি 9 তাৰিখে ইলেকশ্যনত কাক ভোট দিব লাগিব? আমাৰ ইয়াৰ কেণ্ডিডেট কোন? কেণ্ডিডেট কোন আমাৰ ইয়াত? শিলাদিত্য দেৱ। আমি ভোট দিব লাগিব। আৰু আপোনালোকক শিলাদিত্য কিমান মৰম কৰে। আজি যদি এই মিটিংটো হোজাইত হ'লহেঁতেন, ৰজাগাঁৱত কলেজ ডিক্লেয়াৰ হ'লহেঁতেন নেকি? ৰজাগাঁৱত দলং ডিক্লেয়াৰ হ'লহেঁতেন নেকি? তাৰ মানে শিলাদিত্য দেৱে MLA নহওঁতেই আপোনালোকৰ কাৰণে কাম কৰিয়ে দিলে, হয়নে নহয়? আৰু মোৰ মুখেদি যদি একবাৰ ওলাইছে, কামটো হ'বনে নহ'ব? হ'বনে নহ'ব কাম?